সমাগত ৰঙালী বিহু আৰু ৰঙালী বিহুলৈ অসমৰ সকলোতে চেষ্টা কৰা আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰত আৰু তেজপুৰৰ জাতীয় শ্বহীদ বাকৰিত অখৰা চলিছে তেজপুৰৰ ফেষ্টিভেল আৰু তেজপুৰৰ ফেষ্টিভেলৰ এইবাৰ বহুকেইটা পৰিকল্পনা আছে আৰু মই এই সন্দৰ্ভত কথা পাতিবলৈ চেষ্টা কৰিম। তেজপুৰ ফেষ্টিভেলৰ এইবাৰ যি নতুন পৰিকল্পনা আমি অসমৰ বহুতকেইটা ঘৰ সেৱা কৰিম বহুতকেইটা ফক ডান্স আমি ৰাইজৰ মাজলৈ লৈ যাম। আমি এবাৰ বিশেষকৈ আমাৰ অসমৰ ফক ডান্সখিনিত বেছি গুৰুত্ব দিছোঁ। আমাৰ যিখিনি ধৰক তিৱা, লালিলাং, কাৰ্বি, বিহু, সত্ৰীয়া সেইখিনিৰ পৰা বেছি প্ৰাধান্য দিছোঁ। নিশ্চয় এটা কথা ক'ব লাগিব যে এইবাৰ তেখেতসকলে যি তেজপুৰীয়ানৰ বিভিন্ন আয়োজন কৰিছে আৰু এটা কথা ক'ব লাগিব যে আজি এইবাৰ আপোনাৰ কিমান বছৰ হ'ল? আমাৰ এইবাৰ 13 বছৰ ধৰি দিছে। 13 বছৰীয়া এটা পৰিক্ৰমা আৰু 13 বছৰীয়া এই যাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তত তেজপুৰীয়ান বুলি ক'লে সকলোৱে জানে আৰু মই তেখেতসকলৰ যিবোৰ আয়োজনৰ বকে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। তেখেতসকলে যথেষ্ট ইয়াত বাদ্যযন্ত্ৰ আনিছে আৰু বাদ্যযন্ত্ৰসমূহ ধৰণৰ চিনাকি কৰি দিবলৈ চেষ্টা কৰিছে। বাদ্যযন্ত্ৰ এইটো কি বুলি কয়? হয় পেণ্টাম বুলি কয়। সেইটো আমি এবাৰ বজাম। সেইটো প্ৰতিমে আমাৰ খুব ধুনীয়াকৈ বজাই, সি বৰ্তমান নাই, আহিব। আৰু ইয়াৰ লগে লগে বাকীখিনিতো আছে, বাদুংডুবা আছে, বাকী আমি আৰু কিছুমান ফক কিছুমান আনি আছোঁ, আহিলে কাইলৈ মানে পাই যাব। আমি আশা কৰিছোঁ অসমৰ ৰাইজে এবাৰ ফক যিখিনি ইনষ্ট্ৰুমেণ্ট আছে আঁকোৱালি ল'ব আৰু ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট কষ্ট কৰিছে এইবাৰ। কিমান দিনীয়া টিম? এইবাৰ আমাৰ টিমটো 25 জনীয়া দল আৰু তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰি আছে। গতিকে মই বিশেষকৈ ভাল পাম যে তেওঁলোকৰ পৰা 2-1 শুনে। মইতো কৰিয়ে থাকোঁ ধৰক। এইবাৰ কিমান প্ৰগ্ৰেম? এতিয়ালৈকে আমাৰ প্ৰগ্ৰেম 36খনমান হৈছে। ঠিক আপোনাৰ এইফালে উজনি অসমৰ ফালে আছে, নামনি অসমতো আছে। এটা কথা গুৰুত্ব দিব লাগিব যে এতিয়ালৈকে বৰ্তমান 36টা স্থানত তেখেতসকলে কাৰ্যসূচী কৰিব আৰু বহাগৰ মাহটোত তেখেতসকলৰ ছুটি নাই। আৰু মই যিসকল যুৱক আছে, যুৱক যুৱতী আছে, মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু যিগৰাকী যুৱতী আছে মই কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা আয়োজন? ভাল খুব ভাল। বিহু এটা কোন? আমি এইটো বিহু তেনেকৈ গোৱা নহয়, আমিতো নাচিমেই ন। বিহু আমাৰ কৃষ্ণই গাব এটা ধুনীয়াকৈ। আৰু কি ক'বা? 36টা প্ৰগ্ৰেম আছে, ঘৰত থাকিব নোৱাৰা অৱস্থা। একো নাই, এইটো আমাৰ ফেমিলিয়ে হয় ন এটা। তই একজুট হৈ গ'ল আৰু আমি বেয়া নালাগে মানে আমাৰ। কিমান বছৰ নাচি আছে? মোৰ এইবাৰ 3 বছৰ হ'ব আৰু কমপ্লিট হ'ব। কিমান বছৰ হ'ল? 3 বছৰ। হয়। তুমি কি কৰা? মই ইয়াতে নাচোঁ আৰু। একদম জুস্মিতা নতুনকৈ আছে, 2 বছৰ হৈছে। তাই খুব শকত আছিলে, এতিয়াও তাই দেখিলে শকতে হৈ আছে। এই প্ৰায় ৰিহাৰ্চেলত দেখিলে 12 কেজিমান কমি গ'ল ৱেইট। গতিকে মই খুব মানে ভাল পাইছোঁ, খুব ডেডিকেটলি তাই কাম কৰিছে আৰু খুব ভাল কমিছে। এক্সাৰচাইজ এটা হৈ থাকে, আমি ৰানিং কৰিবলগীয়া হয় ভুল হ'লে। নিশ্চয়। কি ক'বা? কিমান বছৰ হ'ল? মই কৰা এইবাৰ 2 বছৰ হৈছে। তুমি বিহু গোৱা? বিহু গাওঁ হয়। অকণ গাই দিয়া। হৈ দেখিও ধুৱা চাঙৰ ধুৱা থোৱা কলিয়া বথু দাচুঙা আনিনো চুৰে কৰি সাজি দিনো গগনা হায়ো নাচনী বুলোৱা তোলা বমা গগনা দেউমিয়া মা। বিহুৰ বাবে চুলিটো এনেকুৱা ৰেডি কৰা হৈছে নেকি? তেনেকুৱা বুলি নহয়। আৰু এজন আছে, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম ঋষিকেশ শইকীয়া। তুমি কি কৰা? মই বজাওঁ। আৰু চুলিখিনি মোৰ জন্মৰ পৰাই এনেকুৱা। কিন্তু বিহুৰ লগত খাপ পাই গৈছে। হয়। আৰু কি ক'বা? আৰু এয়া আমি প্ৰেক্টিচ কৰি আছোঁ, দিনে ৰাতিয়ে কষ্ট কৰি আছোঁ, মাত চাত ভাঙিয়ে গৈছে। কি হয় আৰু ৰাইজৰ। কি ক'বা? মোৰ ইয়াতে অহা আজি প্ৰায় 2 বছৰে হ'ব হ'ল। হয় নাচোঁ। গাব নাজানো তেনেকৈ। ঠিক আছে। আৰু এনেদৰে তেখেতসকলে যি প্ৰস্তুতি চলাইছে। এটা কথা ক'ব লাগিব যে বিহুৰ বতৰত তেজপুৰীয়ান বুলি ক'লে সকলোৱে জানে আৰু তেখেতসকলে
নতুনতকৈ নতুন ৰূপ প্ৰতি বছৰে সলনি কৰি তেখেতসকলে দিবলৈ চেষ্টা কৰে। আৰু এটা কথা ক'ব লাগিব, যিসমূহ বাদ্যযন্ত্ৰ অসমীয়া ৰাইজক চিনাকি কৰি দিবলৈ বিচাৰে আৰু ইতিমধ্যে তেখেতসকলে বিভিন্ন ধৰণৰ ন যি বাদ্যযন্ত্ৰ সংগ্ৰহ কৰি আছে। আৰু মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ বিহুৰ যিখিনি পৰিকল্পনা বা এই পৰিকল্পনা ৰাইজে কি ধৰণে গ্ৰহণ কৰে, আপোনালোকে যেতিয়া পৰিৱেশন কৰে? না, আমিতো পৰিৱেশন কৰোঁ আমাৰ হিচাপত, ৰাইজে যেনেকৈ আঁকোৱালি লয় খুব মৰম কৰে। আমি দেখিবলৈ পাওঁ আমাৰ বিভিন্ন ঠাইত যাওঁ, আমি বৰপেটা, বঙাইগাঁও, আপোনাৰ চৰাইদেউ, লখিমপুৰ এইবোৰ জেগাত যাওঁ, ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লয়। আমাৰ সেই আঁকোৱালি যেনেকৈ লয় আমাৰ যিমান কষ্ট কৰোঁ কষ্টটো কমি যায় মানে। এটা কথা যে আপোনালোকৰ বিভিন্ন সময়ত আলোচনা হবে যে এছিয়ানে যিটো মাননি লয় সেইটো যথেষ্ট বেছি লয় বুলি। এইটো কোৱা কথা, কিন্তু ইয়াত যিমানখিনি কষ্ট হয় আৰু আপুনি গম পাব ইমানখিনি ল'ৰা ছোৱালী ৰখাটো, তেওঁলোকক একেলগে আমি ৰাখোঁ, খৰচ পাতিও যথেষ্ট হয়। আৰু মাননিটো সেইটো যোনে ইচ্ছা কৰে দিব, যোনে ইচ্ছা কৰে নিদিব, এইটো তেওঁলোকৰ কথা। কিন্তু অনুষ্ঠান হৈ থাকে। অনুষ্ঠান হৈছে এইবাৰ কিমান 50 টাৰ্গেট আছে? আমি এতিয়া ভগৱান জানে, এতিয়া 36 অলমষ্ট ঠিক হ'ল এতিয়ালৈকে। নিশ্চয়। আৰু তেখেতসকলে বিহুৰ বাবে এনেধৰণে সাজু হৈছে আৰু সকলোৱে এনেধৰণৰ অখৰাত ব্যস্ত হৈ আছে। আৰু তেখেতসকলে বিহু বুলি ক'লে তেওঁলোকৰ আজৰি নাই আৰু প্ৰতিটো বাদ্যযন্ত্ৰ নিখুঁত আৰু শুদ্ধকৈ তেখেতসকলে পৰিৱেশন কৰে আৰু যাতে দৰ্শকে ভুল ধৰিব নোৱাৰে তাৰ বাবে তেখেতসকলে সদায় চেষ্টা কৰে আৰু যথেষ্ট কষ্ট কৰে। আৰু তেখেতসকলৰ যি বিহুৰ যি পৰিক্ৰমা বা যি ধৰণে তেওঁলোকে চলাই আছে আৰু উন্নত হওক। আৰু প্ৰতি বছৰে তেজপুৰীয়ান বুলি ক'লে 50তকৈ অধিক বহাগ জেঠ মাহৰ বিহু সময়লৈকে অনুষ্ঠান পৰিৱেশন কৰে আৰু এই বছৰ তাৰ বিকল্প নহয়। তেখেতসকলে ইতিমধ্যে